যোৱা কেইবাদিন ধৰি সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাতো নেৰানেপেৰা বৰষুণৰ ফলত ইয়াৰ নদ নদীসমূহ ফেনে ফুটুকাৰে উফন্দি উঠিছে। ইয়াৰ মাজতে ডিফুৰ সমীপৰ হিডি চাজিৰত এটি 12 বছৰীয়া শিশু কন্যাৰ ডিফু নদীত সলিল সমাধি হোৱাৰ মৰ্মান্তিক ঘটনাই এলেকাটোত শোকৰ ছাপ পৰিছে। প্ৰাপ্ত খবৰ অনুসৰি ডিফু থানাৰ অন্তৰ্গত হিডি চাজিৰত ডিফু নদীৰ কোবাল ফুটত উটি গৈ সন্ধানহীন হোৱা 12 বছৰীয়া শিশু কন্যা চেৰমিলা ৰংফাৰপিৰ মৃতদেহ আজি বিয়লি ডিফুৰ 6 মাইলত উদ্ধাৰ হয়। সন্তানৰ সন্ধানত অভিযান চলাইছে ডিফুস্থিত অগ্নি নিৰ্বাপন আৰু জৰুৰী সেৱাৰ জোৱানসকলে। হুজাই নগাঁও আৰু মৰিগাঁৱৰ পৰা ডিপ ড্ৰাইভাৰৰ সহায়ত অভিযান চলাইছিল অভিযানকাৰী দলে। উল্লেখযোগ্য যে মঙলবাৰে দুপৰীয়া হিডি চাজিৰৰ খৰচিং ৰংফাৰৰ চেৰমিলা ৰংফাৰপি নামৰ 12 বছৰীয়া কন্যা শিশুটি নিজ ককাকৰ ঘৰলৈ বুলি যাওঁতে ডিফু নদীৰ কোবাল ফুটত সন্ধানহীন হৈছিল আৰু আজি বিয়লি ডিফুৰ 6 মাইলত স্থানীয় ৰাইজে কন্যা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। শিশুটিৰ অকাল মৃত্যুত সমগ্ৰ হিডি চাজিৰৰ লগতে ডিফু চহৰত শোকৰ ছাপ পৰিছে। যোৱাকালি আমি খবৰ পাইছিলোঁ, আমি 6 বাজি পাছত খবৰ পালোঁ। তাৰপিছত আমি লগে লগে টিম আহি গ'ল, আহি কিনি চাইছোঁ। তথাপি পানী বেছি হোৱাৰ কাৰণে আমাৰ ডিপ ড্ৰাইভিং ছেটটো আমাৰ ইয়াত নাই কাৰণে আমি উজাই নগাঁও আৰু মৰিগাঁৱৰ পৰা আমি বেচাৰিখিনি ডিপ ড্ৰাইভাৰ আৰু মানুহ আহি কিনে আজি ৰাতিপুৱাৰ পৰা আমি বেচাৰি আছিলোঁ। কিন্তু পানী বহুত প্ৰখৰ, মানে কাৰেণ্ট বহুত আছে, এইটো কাৰণে তাৰমানে অলৰেডি য'ত নেকি পঢ়িছিলে ছোৱালীটো সেই জাগাত পোৱা নাই, একেবাৰে একদম 7 মাইলত আহি গৈছে আৰু ডেড বডিটো। এতিয়া আমি ইয়াতে পাব্লিকে অলৰেডি ৰিকভাৰ কৰিছে ডেড বডিটো। তাৰপিছত আমি খবৰ পাই কিনি আমিও চবে ইয়াতে আহি কিনি হয় এইটোৱে হয় আৰু গাৰ্জেনবিলাকক সুধিলোঁ এইটোৱে হয়। সেইটো কাৰণে আমি আৰু অলৰেডি এতিয়া মালিক আৰু এইফালে থানা পাৰ্টিক আমি সমজাই দিয়া হৈছে আৰু এতিয়া আমাৰ এইটো কোম্পানীৰ নামটো কি আছে? চেৰমিলা ৰংফাৰপি। চেৰমিলা ৰংফাৰপি, তাৰ বয়স আছে 12 বছৰ আৰু তাৰ দেউতাৰ নাম আছে শ্ৰী খৰচিং ৰংফাৰ আৰু ভিলেজ আছে হিডি চাজিৰ চলমন ৰংপি গাঁও। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।